নমস্কাৰ অপৰাধ নামৰ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল এখন পত্ৰই তুলপাৰ লগাইছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত বিশ্ববিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে উত্থাপন হৈছে ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কিন্তু কোন অধ্যাপকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে গৱেষক ছাত্ৰীয়ে এখন পত্ৰক লৈ হাহাকাৰ লাগিছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত পত্ৰৰ বিষয় যৌন নিৰ্যাতন অভিযোগকাৰী বহিৰাজ্যৰ এগৰাকী গৱেষক ছাত্ৰী যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা ছাত্ৰীগৰাকীয়ে উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ হয় যৌন নিৰ্যাতনৰ অভিযোগ ক্ষেত্ৰ অধ্যয়ন কৰি থাকোঁতে জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে শ্লীলতা হানি কৰাৰ অভিযোগ আনিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আনকি পঞ্জীয়কলৈ লিখা পত্ৰত মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানীগৰাকীৰ বিৰুদ্ধে কেৱল ইমানেই নহয় ক্ষেত্ৰ অধ্যয়ন কৰি থাকোঁতে অভিযুক্ত বিজ্ঞানীগৰাকীয়ে সুৰাপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ আনিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ইতিমধ্যে বিশ্ববিদ্যালয় পঞ্জীয়কৰ হাতত পৰিছে এই বিশেষ পত্ৰখন যৌন নিৰ্যাতনৰ অভিযোগ অনা পত্ৰ পোৱাৰ পাছতে বিভাগীয় তদন্ত আৰম্ভ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তদন্তৰ ভাৰ অৰ্পণ কৰিছে বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেল কমপ্লেইন্স কমিটিৰ ওপৰত ইতিমধ্যে আৰম্ভ হোৱা তদন্ত এতিয়া চৰ্চিত হৈছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কিন্তু তাৰ পাছতো কি অভিযুক্ত কি অভিযোগকাৰী ঘটনাক লৈ মুখ খোলা নাই কোনো এটা পক্ষই যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট 10 দিনৰ পাছত অপহৰণকাৰীৰ কবলৰ পৰা মুকলি হ'ল মিৰ্জাৰ ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ চান্দুবীৰ কাষৰীয়া মেঘালয়ৰ সীমান্তৰ দুৰ্গম পাহাৰৰ পৰা মুকলি হৈ আহিল ব্যৱসায়ীগৰাকী অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহি কি ক'লে মুনীন্দ্ৰ তালুকদাৰে 10 দিনৰ পাছত অপহৃতৰ মুক্তি আৰক্ষীৰ জালত 7 অপহৰণকাৰী মিৰ্জাৰ পৰিয়ালত আনন্দ পলাকবাৰী আৰক্ষীক ধন্যবাদ ভুক্তভোগী পৰিয়ালৰ বহুত টেনশ্যন আছিল 10 দিনৰ পিছত ঘৰ অহাৰ পাছত বহুত ভাল লাগিছে অসম পুলিচক ধন্যবাদ দিছোঁ মানে সকলোলে যে ঘৰ আহি পাইছে মানুহজনক ঘূৰাই পাইছোঁ 10 দিনৰ পাছত অপহৰণকাৰীৰ কবলৰ পৰা মুকলি হ'ল মিৰ্জাৰ ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ চান্দুবীৰ কাষৰীয়া মেঘালয় সীমান্তৰ দুৰ্গম পাহাৰৰ পৰা মুকলি হৈ অহা ব্যৱসায়ীগৰাকীয়ে বৰ্ণনা কৰিলে অপহৰণৰ সমস্ত ঘটনা তো মই দোকানৰ পৰা যেতিয়া ঘৰত আহিলোঁ সিহঁতে আমাৰ কালী মন্দিৰটোৰ তাতে মোক এখন গাড়ী মানে আগুচি ধৰি পেলাই তো ইয়াতে মোক মাৰধৰ কৰি পেলাই গাড়ীত ভৰাই লৈ গুচি গ'ল 20 ফেব্ৰুৱাৰী নিশা দোকান বন্ধ কৰি ঘৰলৈ অহাৰ বাটত পিষ্টলেৰে মূৰত আঘাত কৰি 4 দুৰ্বৃত্তই অপহৰণ কৰি নিছিল মুনীন্দ্ৰ তালুকদাৰক এই খবৰ গম পোৱা মাত্ৰকে কামৰূপ আৰক্ষীৰ নেতৃত্বত পলাকবাৰী আৰক্ষী আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান তাৰ মাজতে ফোনযোগে ভুক্তভোগী পুত্ৰৰ সৈতে যোগাযোগ কৰি মুক্তিপণ হিচাপে 5 কোটি টকা দাবী কৰিছিল অপহৰণকাৰীয়ে কিন্তু পইচাও নিদিয়াকৈ অপহৰণকাৰীৰ কবলৰ পৰা মুকলি হৈ আহিল মুনীন্দ্ৰ তালুকদাৰ পিষ্টল দেখাই পেলাই পিষ্টলেদি মোক মাৰিছে এই মাথাত হাততো মাৰিছে কিমানজনী আছিল 4জন আছিল ড্ৰাইভাৰজন গাড়ীত বহিয়ে আছিল বাকী 3জনে মোক ধৰি পেলাই মানে ক'ত ৰাখিছিলে জেগাটো ক'ব নোৱাৰিম কাৰণ মই জানো অকল পাহাৰতে ৰাখছে মোক তাৰ ভৰিত তালা মাৰি পেলাই গছত বান্ধি ৰাখিছিলে কিমানজন আছিল তাত 4জন মোকতো ক'লে সিহঁতে 5 কৰোৰ টকা দিব লাগিব বুলি তেতিয়া মই ক'লো যে মই 5 টকাও দিব নোৱাৰোঁ ফোনযোগে 5 কোটিৰ মুক্তিপণ দাবী কৰিও অপহৰণকাৰীয়ে নাপালে ধন বিপৰীতে ফোন কলৰ আঁত ধৰিয়েই আৰক্ষীয়ে ৰচনা কৰা বেহুত সোমাল অপহৰণকাৰীৰ দল অপহৰণকাৰীৰ মোবাইল ফোন ট্ৰেছ কৰি আৰক্ষীয়ে ঘেৰি ধৰিলে চান্দুবীৰ কাষৰীয়া পাহাৰ অৱশেষত 10 দিনৰ পাছত 4 অপহৰণকাৰীয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল মুনীন্দ্ৰ তালুকদাৰক ল'ৰাটোৰ লগত কথা পতাই দিছিলে মোবাইলেদি তেতিয়া মই ল'ৰাক কৈছোঁ যে 1 টকাও নেট বিজি হ'ব মই দৰকাৰ হ'লে মৰি যাম কাৰণ মই 5 কৰোৰ টকা মই ক'ৰ পৰা দিম মোৰতো কেপাচিটিও থাকিব লাগিব মোক সিহঁতে ৰাস্তা পাহাৰৰ ওপৰৰ পৰা নামাই দিলে আপোনাক এৰি দিছিলে এৰি দিয়া বুলি মোক ক'লে সিহঁতে যে আপোনাক এৰি দিয়া হ'ল বুলি ক'লে তো এৰি দি পেলাই সিহঁতে মানে গুচি গ'ল তেতিয়া মই ৰাস্তাইদি নামি যেতিয়া আহোঁ তেতিয়া পুলিচবিলাকে মোক পাই পেলাই মোক তাতে থাপ মাৰি ধৰি লৈ গুচি আহিল মানে আৰক্ষীৰ কাৰণে মই একচুৱেলি আহিব পাৰিলোঁ নহ'লে কোনো কাৰণতে মই আহিব নোৱাৰিলোঁ চাৰিওফালে আৰক্ষী যেতিয়া হেৰি কৰিলে তেতিয়া সিহঁতে মোক কৈছে উপায় নোহোৱা হৈ উপায় নাই আমি আৰু বাচিব নোৱাৰিম
খুৰা আমাৰ হাতত ৰেচনো নাই, আমাৰ আৰু যিবিলাক লিডাৰ আছিলে লিডাৰবিলাকৰ লগতো আমাৰ সংযোগ বিহীন, গতিকে আপোনাক আমি এৰি দিয়াৰ বাহিৰে আমাৰ বেলেগ পন্থা নাই। অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত সোমবাৰে নিশা আৰক্ষী গ্ৰেপ্তাৰ কৰিলে লোহাৰঘাটৰ ৰাহুল প্ৰধান, বাক্সাৰ খ্ৰীষ্ট বসুমতাৰী আৰু বৰপেটাৰ আশ্ৰফ আলী নামৰ 3 অভিযুক্তক। এই 3 অভিযুক্তৰ সৈতে মনীন্দ্ৰ তালুকদাৰ অপহৰণ কাণ্ডত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ সংখ্যা বৃদ্ধি পালে 7 জনলৈ। কিন্তু এতিয়াও পলাতক হৈ আছে বিনয় বড়ো, প্ৰাঞ্জল ৰাভা, বৰলা ৰাভা আৰু গণেশ দাস নামৰ আন 4 অভিযুক্ত। সেই সময়লৈকে ভুক্তভোগীৰ সৈতে থকা এই অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰিব পাৰিলেই অন্ত পৰিব অপহৰণকাৰীৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষীৰ অভিযান। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধনামাত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। যৌন নিৰ্যাতনৰ অভিযোগ উঠা জ্যেষ্ঠ বিজ্ঞানীক ইতিমধ্যে নিলম্বিত কৰিছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। নিলম্বিত জ্যেষ্ঠ বিজ্ঞানীগৰাকীৰ নাম বিজিত কুমাৰ সাউদ। বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিজিত কুমাৰ সাউদ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কৰ্তৃপক্ষই নিলম্বন কৰিছে বিজ্ঞানীগৰাকীক। বিজিত কুমাৰ সাউদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল বহিৰাজ্যৰ এগৰাকী গৱেষক ছাত্ৰীয়ে। ছাত্ৰীৰ অভিযোগৰ পাছতে বিভাগীয় তদন্ত চলাইছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে কৰ্তৃপক্ষই নিলম্বন কৰিলে বিজিত কুমাৰ সাউদক। আমি পুনৰবাৰ জনাইছোঁ এক ব্ৰেকিং নিউজ। ইতিমধ্যে আমি জনাইছিলোঁ এক প্ৰতিবেদন আকাৰে যে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল এগৰাকী জ্যেষ্ঠ বিজ্ঞানীক ইতিমধ্যে নিলম্বিত কৰিছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। নিলম্বিত জ্যেষ্ঠ বিজ্ঞানীগৰাকীৰ নাম বিজিত কুমাৰ সাউদ। বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিজিত কুমাৰ সাউদ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কৰ্তৃপক্ষই নিলম্বন কৰিছে বিজ্ঞানীগৰাকীক। বিজিত কুমাৰ সাউদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল বহিৰাজ্যৰ এগৰাকী গৱেষক ছাত্ৰীয়ে। ছাত্ৰীৰ অভিযোগৰ পাছতে বিভাগীয় তদন্ত চলাইছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই কৰ্তৃপক্ষই নিলম্বন কৰিলে বিজিত কুমাৰ সাউদক। পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে টকাৰ উজান উঠিছে ৰাজ্যত। গাড়ীত কঢ়িয়াই অনা বেগত কাপোৰৰ সলনি ওলাল বান্দলে বান্দলে টকা। কিন্তু ক'ত ওলাল ৩২ লাখ টকা? নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে টকাৰ উজান উঠিছে ৰাজ্যত। গাড়ীত কঢ়িয়াই অনা বেগত কাপোৰৰ সলনি ওলাল বান্দলে বান্দলে টকা। ৫০ টকীয়া, ১০ টকীয়া, ২০০ টকীয়া বান্দুল গণি গণি হাইব্ৰান বিশ্বনাথৰ হেলেম আৰক্ষী। বেগৰ ভিতৰত ওলাল সৰ্বমুঠ ৩২ লাখ টকা। লখিমপুৰৰ ধলপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহিছিল AS071891 নম্বৰৰ এই গাড়ীখন। হেলেম আৰক্ষীয়ে আতবাটতে আবদ্ধ কৰিলে গাড়ীখন। তালাচীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৩২ লাখ টকা। ধনখিনি জব্দ কৰি হেলেম আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিলে গাড়ীৰ গৰাকী আলোক কুমাৰ নাথক। ধনৰ উৎস কি? ধনখিনি কিয় নিব খুজিছিল বিশ্বনাথ চাৰিআলিলৈ? এই প্ৰশ্নৰ উত্তৰত নিজকে কোম্পানীৰ অধীনত পৰিচালিত ব্ৰইলাৰ ফাৰ্মৰ গৰাকী বুলি চিনাকি দিলে আলোক কুমাৰ নাথে। ব্ৰইলাৰ বিক্ৰী কৰি পোৱা ৩২ লাখ টকা বিশ্বনাথ চাৰিআলিৰ বন্ধন বেংকৰ শাখাত জমা দিবলৈ নিয়া বুলিও জনালে গাড়ীৰ গৰাকীয়ে। কলপুৰৰ পৰা আহিছিলোঁ বিশ্বনাথ চাৰিআলি বন্ধন বেংকত ডিপজিট কৰিবৰ কাৰণে। কিহৰ পইচা আছিলে? এটা আমাৰ ব্ৰইলাৰ কোম্পানী। এতিয়া ইলেকশ্যন বিধি চলি আছে, আপোনালোকে শুনিছে? ইমান নাছিলে, আমাৰ লেটাৰটো আহিছেই কিন্তু হাতত পোৱাই নাছিলে। ইফালে ডিপজিট কৰিব সময় হৈ গৈছিলে। 32। ধলপুৰৰ পৰা 100 কিলোমিটাৰ আঁতৰৰ বিশ্বনাথ চাৰিআলিৰ বেংকত ৩২ লাখ টকা জমা থবলৈ যোৱা বুলি আলোক কুমাৰে দিয়া ভাষ্যত ৰহস্যৰ গোন্ধ পাইছে হেলেম আৰক্ষীয়ে। সেই সন্দেহৰ আধাৰতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পাছতে ৩২ লাখ টকা জব্দ হোৱা ঘটনা চৰ্চিত হৈছে উত্তৰ অসমৰ ৰাজনৈতিক মহলত। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। নাহৰকটীয়াত সন্ত্ৰাস চলাইছে অস্ত্ৰধাৰী ডকাইতে। দিন দুপৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিলে 10 লাখ টকা। বাইকেৰে অহা 2 ডকাইতৰ আক্ৰমণত আহত হৈছে এজন যুৱক। নাহৰকটীয়াত দিন ডকাইতে। অস্ত্ৰধাৰীৰ দুৰ্বৃত্তই লুটিলে 10 লাখ টকা। তাৰ ঘাপত চিকিৎসাধীন ভুক্তভোগী যুৱক। মঙলবাৰে পুৱা 11:30 বজাৰ ঘটনা এয়া। এই স্কুটিখনেৰে বিত্তীয় প্ৰতিষ্ঠানৰ হৈ সংগ্ৰহ কৰা 10 লাখ টকা বেংকত জমা থবলৈ গৈছিল ডম্বৰুধৰ গগৈয়ে। দুলিয়াজানৰ টিপলিং দলঙৰ সমীপত বাইকেৰে অহা 2 দুৰ্বৃত্তই আগচি ধৰিলে ডম্বৰুধৰৰ স্কুটি। পিষ্টল টোৱাই দুৰ্বৃত্তই দাবী কৰিলে ধন। লগত থকা ধন নিদি ডম্বৰুধৰে কাঢ়ি লোৱাৰ চেষ্টা কৰিলে দুৰ্বৃত্তৰ পিষ্টল।
টনা আজোৰাত ভাঙি গ'ল পিষ্টল। তাৰ পাছতে দাৰে ঘপিয়ালে ডম্বৰুধৰক। গায়ে মূৰে দাৰ ঘাপ পৰাৰ পাছতো দুৰ্বৃত্ত দুটাক কৰায়ত্ব কৰাৰ চেষ্টা চলায়ো সফল নহ'ল ডম্বৰুধৰ। 10 লাখ টকা কাঢ়ি বাইকেৰে পলায়ন কৰিলে দুয়োটাই। তেখেতলোকে মানে বন্দুকটো আছিলে মোৰ, বন্দুকটো মই কাৰোঁতে মাৰিলতে মানে ভাঙি থাকিলে, মানে তাৰপিছত তেখেতলোকে মিটদা উলিয়াই পিনে মোৰ মাথাত মাৰি দিওঁতে মই অকণমান ইনজিয়ৰ্ড হ'লোঁ। তাৰপিছত সেই মানে হেৰি কৰোঁতে মানে তেখেতলোকে পলাই যাবলৈ সক্ষম হ'ল। দুজন আছিলে, নীলা FZ এখন আছিলে। দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পাছত চিকিৎসকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিলে ডম্বৰুধৰ গগৈ। ভুক্তভোগীৰ চিকিৎসা চলি থকাৰ সময়তে 10 লাখ টকা লুটি নিয়া 2 দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধনামাত আৰু খবৰ আছে, জনাই থাকিম এটি চমু বাণিজ্যিক বিৰতিৰ পাছত। বিৰতিৰ পাছত পুনৰ স্বাগতম। কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক লৈ তীব্ৰ চাঞ্চল্য। ট্ৰাকখনত কি আছে উলিয়াবলৈ আবকাৰী বিভাগক লাগিল 13 ঘণ্টা সময়, কিন্তু অৱশেষত কি ওলাল ৰখাই থোৱা ট্ৰাকখনত। কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক লৈ ৰহস্য। কি আছে ট্ৰাকখনত, সুৰা নে সৰিয়হ? এই প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ 13 ঘণ্টা লাগিল আবকাৰী বিভাগক। 13 ঘণ্টা পাছত ট্ৰাকৰ ডলা খুলি সৰিয়হ থকাৰ কথা নিশ্চিত কৰিলে আবকাৰী বিভাগে। গাড়ীখনত আমাৰ যিসকল এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকে আমাৰ গাড়ীখন তেওঁলোকে চেক কৰিছে আৰু চেক কৰি তেওঁলোকে বিশেষ একো নাই পোৱা, অৰ্থাৎ সন্দেহজনক একো পোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন ৰখাই থোৱা আবকাৰী বিভাগৰ বিৰুদ্ধে 1.5 লাখ টকা দাবী কৰাৰ অভিযোগ ট্ৰাক চালকৰ। পইচা 1.5 লাখ টকা দিলেহে যাব দিম বুলি কৈছে। এতিয়া কি কৰিব, চব গাড়ীৱালাক যদি তেনেকৈ আমি গাড়ী চলাই খাম কেনেকৈ? 1.5 লাখ টকা কালি 3জনে ধৰিছে, সেই 3জনে বিচাৰি আছে। কোন কোন আছিলে তাত, মানে কোন কোন আমি এতিয়া চিনি নাপাওঁ ন। 2জন মতা মানুহ আছিলে, এজনী মাইকী মানুহ আছিল। ট্ৰাক চালকৰ এই দাবী অস্বীকাৰ কৰিলে বিভাগীয় কৰ্তৃপক্ষই। যিটো তেওঁলোকে দাবী কৰিছে, অৰ্থাৎ তেওঁলোকে দাবী কৰা বুলি যিটো কৈছে সেইটো সম্পূৰ্ণকৈ মিছা। ঢকুৱাখনৰ পৰা নগাঁৱৰ ৰহালৈ আহি থকা ট্ৰাকখনত আছিল সৰিয়হ। সৰিয়হৰ পৰিৱৰ্তে ট্ৰাকত অৰুণাচলত প্ৰস্তুত কৰা অবৈধ সুৰা থকাৰ খবৰৰ ভিত্তিত আবকাৰীয়ে চলালে অভিযান। প্ৰথমে মিছা, তাৰ পাছত কলিয়াবৰত ট্ৰাক ৰখাই চালক হেণ্ডিমেনক সোধা পোছা কৰিলে আবকাৰীয়ে। নিশাৰ ভাগত তালাচী চলোৱাৰ অসুবিধাৰ দোহাই দি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে কলিয়াবৰ আবকাৰীয়ে 13 ঘণ্টা ধৰি ৰখাই থলে ট্ৰাকখন। সোমবাৰে নিশা 10:30 বজাৰ পৰা মঙলবাৰে দিনৰ 11 বজালৈকে পথৰ ওপৰতে বুন্দা পৰ দিয়া ট্ৰাকৰ চালক হেণ্ডিমেনে হাৰাশাস্তি কৰাৰ অভিযোগ আনিলে আবকাৰীৰ বিৰুদ্ধে। আমাক হাৰাশাস্তি কৰি আছে, মানে কালিৰ পৰা আমাক না শুব দিছে না খাব দিছে। গোপন সূত্ৰে পোৱা খবৰ মিছা প্ৰমাণিত হোৱাৰ পাছতো নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ দোহাই দি আবকাৰীয়ে অস্বীকাৰ কৰিলে অভিযোগ। নিৰ্বাচনৰ সময়ছোৱাত আমাৰ বিভিন্ন ধৰণৰ ডিউটি থাকে আৰু গতিকে আমি যিহেতু ডিউটি কৰিছোঁ, গতিকে তেনেকুৱা ধৰণৰ অভিযোগ হোৱাটো স্বাভাৱিক কথা, কিন্তু অভিযোগটো একেবাৰে ভিত্তিহীন আৰু এই অভিযোগটোৰ কোনো মূল্য নাই বুলি ভাবোঁ। শতাধিক সৰিয়হৰ বস্তা এটা এটাকৈ পৰীক্ষা কৰাৰ পাছত অৱশেষত কলিয়াবৰৰ পৰা ৰহালৈ ৰাওনা হ'ল ট্ৰাকখন। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত অধিক গৰম হৈছে ৰাজনৈতিক পৰিৱেশ। সমষ্টিয়ে ৰাজনৈতিক দলৰ মাজত দেখা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টি। ক'ৰবাত যদি নপুৰণি নেতাৰ সংঘাত, ক'ৰবাত আকৌ সমষ্টিক লৈ টনা আজোৰা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ অপৰাধনামাৰ পৰা। নমস্কাৰ। নিৰ্বাচনী বতাহে জোকাৰিছে সমষ্টি। প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টিত কঁপিছে ৰাজনৈতিক দলৰ মজিয়া। ধেমাজিৰ চিলাপথাৰত বিজেপিৰ সভাত উত্তপ্ত পৰিস্থিতি। আৰম্ভ হৈছে পুৰণি সংঘাতৰ। ভুৱন পেগুৰ বিজেপি আগমনৰ পিছত বাঢ়িছে পুৰণি দলীয় কৰ্মীৰ বিষোদ্গাৰ। প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে বিষয়ববীয়াৰ মতামত গ্ৰহণৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। MLA কেণ্ডিডেট চিলেকশ্যনৰ কাৰণে বহুত অসন্তুষ্ট হৈছোঁ। ইমান দিনে বিজেপিত কাটি থকা মানুহে যদি টিকেট নাপায়,
আজি 5 দিনেই হোৱা নাই এনে এজন ব্যক্তি ভুৱন পেগুক ইয়াত টিকেট দিব বিচাৰিছে কি মহত্ব এটা দেখিলে ভুৱন পেগুৰ গাত কি ইমান ভাল লক্ষণ দেখিলে ইফালে কংগ্ৰেছ দলতো বিদ্ৰোহৰ অগণি খোদ চাহ জনজাতীয় কংগ্ৰেছ দলৰ লোকেই গো বেক ধ্বনি দিলে বৰ্তমানৰ বিধায়িকা ৰজলিনা তিৰ্কীক হয় এই দৃশ্য সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ নাহৰবাৰী চাহ বাগিচাৰ চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি কংগ্ৰেছ দলৰ পৰা বিধায়িকা হোৱা ৰজলিনা তিৰ্কীৰ বিৰুদ্ধে এতিয়া ক্ষোভ এইসকল চাহ জনজাতীয় লোকৰ আমাৰ চাহ জনগোষ্ঠীৰ এজন বিধায়ক আমি মানে বাচিছোঁ তা নতুন বিচাৰিছোঁ তাৰ অলৰেডি আমি চিলেক্ট কৰিছোঁ এজনক আনহাতে সৰুক্ষেত্ৰীত বিজেপি অগপৰ প্ৰাৰ্থিত্বক লৈ অব্যাহত টনা আজোৰা সৰুক্ষেত্ৰী সমষ্টি অগপক এৰি নিদিয়াৰ হুংকাৰ বিজেপি কৰ্মীৰ অগপক মৰা গৰুৰ সৈতে তুলনা কৰি মৰা গৰুক ঘাঁহ দিয়া আৰু অগপক প্ৰাৰ্থিত্ব প্ৰদান কৰা একেই কথা বুলি কটাক্ষ সৰুক্ষেত্ৰীৰ বিজেপি নেতাৰ সৰুক্ষেত্ৰী সমষ্টিত অগপৰ সাংগঠনিক ভেটি নাই আৰু এজিপিক টিকট দিয়া মানে মৰা গৰু ঘাঁহ দিয়া হেন মই কৈছোঁ কাৰণ তেওঁলোকৰ একদম মৰা গৰু হেন তেওঁলোকৰ একো কোনো মিটিং চিটিং একো নাই এজিপিক টিকট দিয়া মানে আমাৰ উৰ্ধতন পৰীক্ষা সেইটো নৰহ কিয় নকওঁ আমি কম তেওঁলোকে ফৰতকৈ আমাক জাপি দিব সেনে বোলে আমি চবতে মানি ল'ব নোৱাৰোঁ এইবাৰ কিন্তু আমি এটা ভাষা সংযত কৰি কৈছোঁ এইবাৰ আমি এজিপিক টিকট দিলেও আমি কিন্তু আমাৰ অন্তৰে মানি ল'লোঁ সমান্তৰালকৈ লাহৰীঘাট সমষ্টিত অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ দলীয় টিকট প্ৰত্যাশী আব্দুল জলিলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ আঞ্চলিক সমিতিৰ বিষয়ববীয়াই আব্দুল জলিলৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ যিহেতু তেওঁ কমলপুৰৰ পৰা আহি ইয়াত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দাবী জনাইছে গতিকে তেখেতক আমি মানি নলওঁ সেইকাৰণে আমি তাৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18